নৱনিৰ্বাচিত বিধায়কক বিধানসভাৰ কাৰ্য পৰিচালনাৰ বাবে দিয়া হ'ব প্ৰশিক্ষণ ৪৭ গৰাকী নতুন বিধায়কক দিয়া হ'ব এই প্ৰশিক্ষণ ৪ আৰু ৫ জুলাই তাৰিখে আয়োজন কৰা হৈছে প্ৰশিক্ষণৰ বিধানসভাৰ গোপীনাথ ভৱনত অনুষ্ঠিত হ'ব প্ৰশিক্ষণৰ কাৰ্যসূচী আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে কাৰ্যসূচী সন্দৰ্ভত কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য শুনালে বিচাৰিছো আমাৰ অধিৱেশন হৈ গৈছিলে আৰু সেইখন বিধানসভাতে মই কৈছিলোঁ যে আমাৰ বহু কেইগৰাকী নতুন বিধায়ক আছে আৰু ৪৭ গৰাকী আমাৰ নতুন বিধায়ক আছে যেহেতু আমাৰ যি কাৰ্য পৰিচালনাৰ যিটো চিষ্টেম এই চিষ্টেমৰ লগত তেওঁলোকে মানে অভ্যস্ত নহয় আৰু যাৰ কাৰণে নতুন বিধায়কসকলক আমি প্ৰশিক্ষণৰ কথা কৈছিলোঁ আৰু সেইটোৰ আধাৰত অহা ৪ আৰু ৫ তাৰিখে আমাৰ বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু সেই নতুন বিধায়কসকলৰ লগত আমাৰ যিসমূহ প্ৰবীণ বিধায়ক আছে তেওঁলোকৰ কাৰণে মুকলি আছে যিসকলে ইচ্ছা কৰে সকলে ইয়াতে আমাৰ গোপীনাথ ভৱনত অহা ৪ তাৰিখে হ'বগৈ এই প্ৰশিক্ষণ গতিকে বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ বিভিন্ন ধৰণৰ পইণ্ট অফ অৰ্ডাৰে হওক বা 3-0 হওক বা স্পেচিয়েল মেনশ্যনে হওক বা ষ্টাৰ কুৱেশ্যনো কেনেকুৱা বিভিন্ন ধৰণৰ বিষয় তেওঁলোকে জানিবলগীয়া থাকে আৰু সেইকাৰণে দুদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু এই প্ৰশিক্ষণৰ কাৰণে আমি ইতিমধ্যে আমাৰ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ আমাৰ প্ৰাক্তন অধ্যক্ষ হিতেন গোস্বামী ডাঙৰীয়া প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ নমল মমিন ডাঙৰীয়াকে আদি কৰি কেইবাগৰাকী সমল ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ মই আশা ৰাখিছোঁ যে যিসমূহ প্ৰবীণ বিধায়ক তেওঁলোকেও যাতে অংশগ্ৰহণ কৰে আমি ভাল পাম আৰু যেহেতু আমাৰ পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ বিভাগৰ যেহেতু মিনিষ্টাৰ পীযুষ হাজৰিকা উদ্বোধনী অনুষ্ঠানত এতিয়া মোৰ লগত তেখেতেও অংশগ্ৰহণ কৰিব থাকিব মই এইখিনি কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ যে প্ৰশিক্ষণৰ ব্যৱস্থাটো আমি ইতিমধ্যে আমি লৈছোঁ ৪ আৰু ৫ তাৰিখে আমাৰ এই হেৰিয়া ভিতু চহৰতে যিটো গোপীনাথ বৰদলৈ যিটো ভৱন জি এন বি ভৱনত হ'বগৈ